Corona, Corona. Corona, Corona. কি হল খেলিবলৈ যোৱা নেকি? নহয় আজি নিশ্চয় শিকোৱা চাই মনাই নোযোৱা নেকি? বলা বলা সোনকালে বলা। যাম যাম কিয় না যাম? পিছে পিতাই দেখোন ঘৰত নাই কি কৰো এতিয়া? আমাৰ পিতাই ঘৰত নাই কি কৰো এতিয়া? বলা বলা একো নহয় বলা। তামুলী খুৰীকে সুধিলেও বলা। তাকে কৰো বলা। হয়নে জহনীত যোৱা কেইটা?
কি দেউধনী উঠিব যোৱা ক'ত দেউধনী উঠিব যোৱা দেউধনী নহয় আজি নামঘৰলৈ নৃত্য শিকাবৰ কাৰণে আজি ছাৰ আহিব কি কৰিব লাগে মই এতিয়া নামঘৰত ভাওনা হ'ব নহয় নামঘৰতো ভাওনা হ'বয়ে ভাওনাৰ দিনা আমাক নৃত্য কৰিব দিব যোৱা পিছে হ'লে পিতাই ঘৰত নাই আহিলে কৈ দিব যোৱা সোনকালে আহিবা যোৱা তাতে আকৌ বিয়নী মেল মাৰি নাথাকিবা যোৱা তোমালোকে যিটো আশা কৰি আহিছা তোমালোকৰ আশাটো মনোবাঞ্ছা পূৰণ হওক গোবিন্দ নারায়ণ রাম কেশৱ হৰি জয় ৰাম ৰাম কেশৱ হৰি ও হৰি হে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন হে সৰ্বয়ব তাৰৰ কাৰণ নাৰায়ণ জয় ৰাম ৰাম কেশৱ হৰি ও হৰি হে তজুনাভি কমলত ব্ৰহ্মা ভৈলা জাতকে যুগে যুগে অৱতাৰ ধৰা খ্যাত জয় ৰাম ৰাম কেশৱ হৰি ও হৰি হে মৎস্বৰূপে অৱতাৰ ভৈলা প্ৰথমতকে উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয় জলত জয় ৰাম ৰাম কেশৱ হৰি ও হৰি হে
বোলো এইটো ৰতন নহয়নে? ৰতন মই। আহাচোন আহা, এইফালে আহা। কওকচোন কি সকাম আছে? সকাম বুলিবলৈ একো নাই, পিছে তুমি কোনফালে যাব আহিছা সেয়েহে তোমাক মাতি সুধিলো। কোনফালে মানে আমাৰনো আৰু কি কাম? এই গৰুকেইটা পথাৰতে আছে, তাকে বোলো ঘৰলৈ চপাই লৈ আহো। এই সন্ধিয়া হ'ব হ'ল নহয়। পিছে তুমি যোৱা, তোমাৰ কামত যোৱাগৈ। পিছে সদাগৰ দেউতা ঘৰত আছেনে? সদাগৰ দেউতা মানে দেউতাৰ কথা সুধিছে? আছে ঘৰতে আছে। তাই মাজতে ক'ৰবাত গৈছিল বাৰু, এতিয়া ঘৰলৈ আহিছে। তাই মই অলপ সদাগৰ দেউতাক লগ কৰি আহোগৈ, তোমালোকৰ ঘৰতে যাব আহিছো, সেয়েহে তোমাৰ পৰা খবৰটো সুধিলো। ঠিক আছে যাওক। মোক চিনি পোৱা নাই? কথা ক'বলৈ আহে। মোৰ কিবা খং উঠিব লাগিলে উঠাই খৰি ফলা দিম বাপ। কথা ক'ব ইমান গালি পাৰিছ? মই বোলে আপোনাৰ চাকৰৰহে কাম কৰি আছো, মই বোলে আপোনাৰ ল'ৰাও নহয়। আৰু সিহঁতে কৈছে মোক বোলে আপুনি তুলিহে লৈছে। কোনে কৈছে তোক? কবিৰা বাৰু অন্ধাৰ পুতেক নেকি সিহঁতে? মই সিহঁতক এশিকনি দিহে এৰিম। সিহঁতে ক'লেই কি তই ভিখাৰী হবি? তই মোৰ পুত্ৰ, তোক মই সৰুৰ পৰা লালন পালন কৰিছোঁ, ডাঙৰ দীঘল কৰিছোঁ। সিহঁতে ক'লেই তই মোৰ কলনীয়া পুত্ৰ নহয়। তই মনটো বেয়া নকৰিবি, তই যা কিবা এটা খাই ল'গৈ, মই সিহঁতক এশিকনি দিম, ঠিক আছে? ৰতন মোৰ জীৱনলৈ কেনেকৈ আহিল, তাক মই কেনেকৈ তুলনীয় পুত্ৰ হিচাপে পালো, তাৰ এটা দীঘলীয়া কাহিনী আছে। এদিন এখন মই বজাৰৰ পৰা আহি থাকোঁতে এই ৰাস্তাৰ কাষতে এটা সৰু ল'ৰা কান্দি বহি আছিল। বোপাই তই অকলে বহি ইয়াতে কিয় কান্দি আছ? মোক সেই চকৰ হোটেলৰ মালিকে মাৰিছে। কিয় মাৰিছে? মই সেই হোটেলতে কাম কৰোঁ। আজি কাপ প্লেট ধুই থাকোঁতে দুখনমান কাপ প্লেট ভাঙিল, সেইকাৰণে মাৰিছে। সেইকাৰণেই তোক মাৰিছে? ঘৰত কোন আছে তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ বহুত দূৰ, সেই গাঁওখনত। মোৰ কোনো নাই, মই সৰু থাকোঁতে মোৰ মা দেউতা ঢুকাইছে। হয় নেকি? তেনেহ'লে তুমি মোৰ লগতে ব'লা, তুমি মোৰ লগতে থাকিবা, আমাৰ ঘৰতে থাকিবা। মই তোক নিজৰ ল'ৰাৰ নিচিনাকৈ ৰাখিম, হ'ব? সঁচাই দেউতা, মই আপোনাৰ ল'ৰা হৈ থাকিমনে? তোমাক মই ৰাখিম, মোৰ নিজৰ পুত্ৰৰ নিচিনাকৈ ৰাখিম, ঠিক আছে? তই চিন্তাই নকৰিবি, ব'ল মোৰ লগত।
এনেকৈয়ে মই ৰতনক আলিবাটৰ পৰা তুলি আনি মোৰ ধৰ্মপুত্ৰ হিচাপে মোৰ ধৰ্ম পালন কৰিছিলোঁ। সি এতিয়া এই ঘৰখন সম্পূৰ্ণ ঘৰখন পৰিপাটিকৈ চলাই আছে। মই তাক এজনী খুব লক্ষ্মী ছোৱালী বোৱাৰী বনাই আনিবই লাগিব। তাৰ জীৱনটো মই অথলে যাব নিদিওঁ, বুজিছা? হয় সদাগৰ দেউতা, আপুনি মহান ব্যক্তি। এই মহান কামবোৰ হাতত লোৱাটো আপোনাৰ জীৱনৰ মহৎ উদ্দেশ্য। পিছে মহাজন দেউতা, এই কামৰ হিচাপ নিকাচ লোৱাটো আমাৰ দৰে অধমৰ পক্ষে সম্ভৱ নহয়। হ'ব মহিধৰ, ইমান প্ৰশংসাৰ দৰকাৰ নাই। পিছে মহাজন দেউতা, মই উঠোহে। ঠিক আছে মহিধৰ, তুমি যাবা তেনেহ'লে। ঠিক আছে, হ'ব। বা অ' বা কি চিন্তা কৰি আছ? আৰে এইজনী কি হ'ল আকৌ? অ' বা নাই একো চিন্তা কৰা নাই। মোৰ মনত পৰিছে অকল শৈশৱকাললৈ। কিয় তই নাজান? কিয় তোৰ মনত জানো নাই? আমি যে সেই গাঁৱৰ নামঘৰত লগৰীহঁতৰ লগত সেই গীতটোত নাচিছিলোঁ। দিবে ভইলা তুমি হে লীলায়েদম তৰয়গ্ৰে। কিন্তু বা মোৰ দেখোন মনতে পৰা নাই। যা আকৰিজনী কৰবাৰ, তই মোৰ লগত নাচি এতিয়াই মনত পৰিব। ধুনীয়াকৈ নাচিব জানানে? তোমালোকৰ নৃত্যটো বৰ ভাল লাগিছে। তোমালোকৰ নাচটো সঁচাই বহুত ধুনীয়া হৈছে। ক'ত শিকিছা তোমালোকে? আপোনাক দেখোন চিনি পোৱা নাই। আপুনি কোন হয়? ক'ৰবাৰ মানুহ কেনেকৈ আমাৰ ঘৰ পালেহি? মই ৰতন, সৌ গাঁওখনৰ সদাগৰ দেউতাৰ ল'ৰা। কিয় তোমালোকে সদাগৰ দেউতাক চিনি নোপোৱা নেকি? ৰ'বা মই এতিয়াই মাতি দিছোঁ। বাইদেউ এতিয়া কি হ'ব? কোনোদিনে নহয় ইমান ডাঙৰ মানুহ আমাৰ ঘৰলৈ আহিব। তই ভয় নাখাবি, ভালহে হ'ব। ইমান ডাঙৰ মানুহ আমাৰ ঘৰলৈ আহিব। তই আকৌ কিবা সুধিলে কিবা নকবি। হ'ব আইহঁত। তোমালোকে নাজানাই, আমাৰ দেউতা বহুত উদাৰ আৰু দয়ালু মানুহ হয়। একদম গোসাঁই লেখীয়া। ৰতন, তই মনে মনে থাকচোন। আইটিহঁত, তোমালোকে মোৰ বহাৰ কাৰণে চিন্তা নকৰিবা। মই বহিছোঁ দেই।
ভাইটি এই ঘৰৰ অন্য সদস্যসকলক দেখা পোৱা নাই যে, কথাটোনো কি? ঘৰৰ সদস্য বুলিবলৈ আমি দুয়োজন। সৰু থাকোঁতে মোৰ মা আমাক এৰি থৈ গৈছে। তাৰ পিছৰ পৰা দেউতাই আমাক দিন হাজিৰা কৰি ডাঙৰ দীঘল কৰিছে, পঢ়া-শুনাতো নাম লগাই দিছে। কিন্তুনো কি? কিয় ৰৈ গ'লা? কিন্তু এদিন বিদ্যালয়ৰ পৰা আহি থাকোঁতে বজাৰ পাম হে বজাৰ মানে বনাটো লৈ আহা হ'ব দিয়া সোনকালে আহিছে তুমি কি দকৈ ভাবাৰ কথা কৈছা আপুনি শুনিছেনে এইদৰে বজাৰ জিলা এইবোৰৰ পৰা ব্যস্ত হৈ থাকিলে হ'বনে মই একো বুজি পোৱা নাই মোক ভাবি বুজি কোৱাচোন বাৰু ভাবিবৰো কিটো আছে আমাৰ ৰতন যে সফল বেকাৰ হৈছে তালৈ আপুনি চিন্তা নকৰে নেকি তুমি কি কোৱা হে মই কি ৰতনৰ কাৰণে চিন্তা কৰা নাই আপুনি ক'লেই হ'বনে তাৰ কাৰণে ভাল লক্ষ্মী ছোৱালী এজনী বিচাৰ কৰি চাওক আমি চিন্তা কৰি আছো যে তাৰ কাৰণে এজনী ভাল লক্ষ্মী ছোৱালী বোৱাৰী কৰি আমাৰ ঘৰলৈকে আনিম আৰু তাৰ বিয়াখন আমি ধুমধামেৰে পাতিম বুলি ভাবিছোঁ আপুনি সঁচাই কৈছে নে মই একো গমেই নাপাওঁ সঁচা নাই মিছা তুমি সময় আহিলে সকলো কথা গম পাবা মলয়া আমি চাই অহা ছোৱালীজনী বৰ মৰম লগা বৰ অমায়িক আৰু ব্যৱহাৰ পাতি ইমান ভাল লাগিল পিছে ছোৱালীজনী ঘাট মাউৰা মাক দেউতাক বোলে কেতিয়াবাই ঢুকাইছে পিছে এটা কথা তাই আকৌ বৰ ধুনীয়া গানো গায় আৰু বৰ ধুনীয়া নাচে সেইটো এটা কাৰণ ভাল লাগে মই ল'ৰাক ৰতনক সকলোখিনি দেখুৱাইছোঁ তাক আপুনি ছোৱালীজনীৰ নামটো সুধিছিল ভালেই আমাৰ ৰতনৰ লগত বৰ ধুনীয়া সকলো যদি ঠিকে থাকে তেনেহ'লে অহা 15 মাঘৰ ভিতৰত আমি বিয়াখন পাতি দিওঁ বুলি ভাবিছোঁ কি কোৱা তুমি ভালেই হ'ব এই বয়সত আমাৰো বয়স হ'ল এতিয়া আমাকো এগৰাকী সাদৰী বোৱাৰী বৰ দৰকাৰ তুমি ঠিকেই কৈছা মই তাতে
স্বত্বেও তুমি কোনো ভূক্ষেপ নকৰি পানী ছটিয়াই আছ, তোমাৰ কাম কৰি আছ। ক্ষমা কৰিব সাধু বাবা, আচলতে সেইটো নহয়। মোৰ স্বামী অলপ পিছতে ঘৰত আহি পাব। তেখেতৰ হাত ভৰি ধোৱাৰ কাৰণে এই পাত্ৰটোত পানী থলোঁ, যাতে স্বামীয়ে কোনো অসুবিধা নাপায়। মা, তুমি বহুত ভাল কাম কৰিছা, মংগলৰ কাম কৰিছা। কিন্তু মই অহাৰ কাৰণে মই অসুচী বুলি তুমি চোতালত পানী ছটিয়াইছ। নহয় নহয় সাধু বাবা, আচলতে আপোনাৰ দৰে এজন পবিত্ৰ সাধু আমাৰ এই ঘৰত পদাৰ্পণ কৰিছে, সেয়ে মই আমাৰ বাহী হৈ থকা চোতালখন শুচি কৰিছোঁ। তোমাৰ কথা বতৰা, তোমাৰ বক্তব্য ভাল লাগিছে, কিন্তু তুমি ঘৰৰ বেৰত কিয় পানী ছটিয়াইছ? বাবা, মোৰ ভনীজনী ঘৰত জুই লাগিছে। সেই জুই নুমাবৰ কাৰণে মই মোৰ ঘৰৰ বেৰত পানী ছটিয়াইছোঁ। আচৰিত, অতি আচৰিত। তোমাৰ ভনীৰ ঘৰত জুই লগা বুলি তুমি ইয়াৰ পৰা কেনেকৈ গম পালা? এয়া মোৰ অন্তৰাত্মাই জনাইছে সাধু বাবা। ধন্য 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 মা, তুমি অতিকৈ ধন্য। তোমাৰ এই প্ৰতিব্ৰতা স্বভাৱৰ কাৰণে তুমি সদায় নাৰী সমাজত চিৰদিন হতা তৰাৰ দৰে জিলিকি থাকিবা। তুমি সঁচাকৈয়ে প্ৰতিব্ৰতা নাৰী। ধন্য, তোমাক আশীৰ্বাদ কৰিছোঁ। ধন্য ধন্য মা, তুমি সঁচাকৈয়ে ধন্য। ওম শ্ৰী বিষ্ণু।